ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসমৰ আন এটি কণমানি নাম তকজিৰ কাঠাৰ দলে। মুম্বাই মহানগৰীত কালাৰ্ছ টিভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটি শ্ব' ডান্স দিৱানে ছিজন 4ত অসম সন্তান 7 বছৰীয়া তকজিৰে ভাগ লৈ মনোমোহা নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। তকজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক। সমান্তৰালভাৱে শিৱসাগৰতো তকজিৰৰ সফলতাৰ বাবে ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। এতিয়া তকজিৰক পৰৱৰ্তী ৰাউণ্ডলৈ যাবলৈ ভোটিঙৰ প্ৰয়োজন। সেয়েহে শিৱসাগৰ নগৰত তকজিৰৰ বাবে ভোটদান কৰিবলৈ ৰাইজলৈ আহ্বান জনাই এইদৰে ৰাজপথলৈ ওলাই আহিল বহুসংখ্যক লোক। সকলোৱে এতিয়া ৰাজ্যবাসীক অনুৰোধ জনাইছে সকলোৱে তকজিৰক ভোটদান কৰক আৰু পৰৱৰ্তী ৰাউণ্ডলৈ তকজিৰক আগবাঢ়ি যোৱাত সহায় কৰক। তকজিৰে যাতে ফাইনেলত জয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে আশীৰ্বাদ দিয়ক। উল্লেখ্য যে তকজিৰক ভোট দিবৰ বাবে আপোনাৰ মোবাইলত জিঅ' চিনেমা এপ ডাউনলোড কৰি সেই এপ যোগে ভোটদান কৰিব পাৰিব। ভোটদানৰ সময় 23 মাৰ্চ শনিবাৰে নিশা 9:30 পৰা আৰম্ভ হৈ 24 মাৰ্চ দেওবাৰে পুৱা 9:30 অন্ত পৰিব। আমি সমূহ শিৱসাগৰবাসী তথা অসমবাসী তথা ভাৰতবাসী ৰাইজলৈ আমি এটা অনুৰোধ জনাইছো। আপোনালোকে জানে যে আমাৰ এটা জনপ্ৰিয় চেনেল ভাৰতবৰ্ষৰ কালাৰ্ছ টিভিৰ ডান্স দিৱানে নামৰ এটা অনুষ্ঠান ছিজন 4 চলি আছে। এই ছিজন 4ত আমাৰ অসমৰ পৰা তকজিৰ কাঠাৰ দলে 7 বছৰীয়া এটা খুব মৰম লগা শিশুৱে তাত ডান্সত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণৰ লগতে পৰৱৰ্তী ৰাউণ্ডলৈ যাবৰ কাৰণে অহা শনিবাৰে ৰাতি 9:30 বজাত আমাৰ এই ডান্স দিৱানে অনুষ্ঠানটিৰ ভোটিং লাইন খোলা থাকিব। এই ভোটিং লাইনত আমি সমূহ অসমবাসীৰ ৰাইজ তথা ভাৰতবৰ্ষ আৰু শিৱসাগৰ তথা আমি উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাইজক তকজিৰ কাঠাৰ দলেক আমি ভোট দিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আপুনি তেওঁক ভোটটো দিবলৈ হ'লে প্ৰথমতে আপোনালোকে জিঅ' চিনেমা এপছটো ডাউনলোড কৰিব লাগিব আৰু জিঅ' চিনেমা এপছটো ডাউনলোড কৰাৰ পাছত আপোনালোকে অহা শনিবাৰে 23 তাৰিখে ৰাতি 9:30 বজাৰ পৰা আপোনালোকে ভোটিং লাইনটো খোলা থাকিব। আপোনালোকৰ জিঅ' চিনেমা যেতিয়া আপুনি এপছ ডাউনলোড কৰিব, ডাউনলোড কৰাৰ পিছত এক্টিভ কৰাৰ পাছত আপুনি দেখিব সেই ভোটিং লাইনটো আপোনাৰ টিভিত আপোনাৰ মোবাইলত শ্ব' কৰিব। শ্ব' কৰাৰ পাছত আপুনি তকজিৰক ভোটটো দি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সন্মান গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি যিদৰে আমাৰ দেৱজিৎ চাহাক আমি জিকাই আনিছিলো গোটেই অসমবাসী ৰাইজে, ঠিক তেনেকৈ আমি ভাবিছো তকজিৰকো আমি এই মৰম লগা ল'ৰাটোক জনগোষ্ঠীয় ল'ৰাটোক আমি জিকাই আনি আমি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ আমি সকলো ৰাইজকে অনুৰোধ জনালো। শিৱসাগৰৰ পৰা ফৰিদালে ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য। ऑप्शनल खेल कब से ऑप्शनल बन गया? जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है। द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं। खेल हमारे लिए एक साधन है उस शिक्षा की, क्लासरूम हो या मैदान,
जो हमारे अंदर की असली पावर को निखारे, जो हमें सिखाए टीम वर्क, डिसिप्लिन, जो हमें तैयार करे द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहां स्पोर्ट्स बस ऑप्शनल नहीं है। The Green School International, unlocking academic potential with the 3S formula: sports, sanskar, sustainability.